জীয়াই থাকিবৰ বাবে অভিনয় শিকা, কাৰণ তুমি য'ত আছা সেইখন এখন ৰংগমঞ্চ। তুমি যিমানেই মূল্যৱান নোহোৱা কিয়, যদি তুমি ভুল ঠাইত থাকা তেন্তে তুমি মূল্যহীন। অন্ধৰ দেশত আইনা বিক্ৰী কৰা আৰু বিশ্বাসঘাতকক বিশ্বাস কৰা একেই কথা। বিদ্যা সহজ, শিক্ষা কঠিন। বিদ্যা আৱৰণত আৰু শিক্ষা আচৰণত। কিছুমান মানুহে যদি আপোনাক নিজৰ মতে ব্যৱহাৰ কৰিব নোৱাৰে, চাব তেওঁলোকে আপোনাৰ বদনাম কৰাৰ আৰম্ভ কৰিব। যুগটোৱেই এনেকুৱা, আপুনি যিমানেই নৰম হ'ব, মানুহে সিমানেই গৰম দেখুৱাব। কথাকেইটা মনত ৰাখিব, যদি কিবা কৰিব বিচাৰে তেন্তে সেৱাৰ কাম কৰক। যদি কিবা ৰাখিব বিচাৰে তেন্তে আত্মসন্মান ৰাখক। যদি কিবা নিব বিচাৰে তেন্তে জ্ঞান লৈ যাওক। যদি কিবা দিব বিচাৰে তেন্তে দান দিয়ক। যদি কিবা ত্যাগ কৰিব বিচাৰে তেন্তে অহংকাৰ আৰু লোভ ত্যাগ কৰক। যদি কিবা জয় কৰিব বিচাৰে তেন্তে হৃদয় জয় কৰক। যদি কিবা ধাৰণ কৰিব বিচাৰে তেন্তে ধৈৰ্য ধাৰণ কৰক। আৰু যদি কিবা প্ৰাণ কৰিব বিচাৰে তেন্তে ক্ৰোধ আৰু হিংসা প্ৰাণ কৰক। জীৱনৰ 5টা ডাঙৰ শত্ৰু: 1 এলাহ, 2 অহংকাৰ, 3 বেয়া চিন্তা ভাৱনা, 4 ভুল ধাৰণা আৰু 5 নিজকে দুৰ্বল বুলি ভাবা। বৰ্তমান মানুহে নাখাই থাকিব পাৰিলেও ফোন আৰু ইণ্টাৰনেট নহ'লে থাকিব নোৱাৰে। আগতে আন্দোলন হয় ৰাজপথত আৰু এতিয়া হয় ফেচবুকত। নিজৰ দুৰ্বলতা, ঘৰৰ গোপন কথা, অপমান পোৱা কথা, মনৰ চিন্তা আদি যিজনে নিজৰ মাজতে সীমাবদ্ধ ৰাখিব পাৰে সেইজনেই হ'ল বুদ্ধিমান। এনেধৰণৰ ছোৱালী কেতিয়াও বিয়া নকৰাব। 1 যিয়ে গোটেই দিনটো মানুহক দেখাবলৈ ৰূপ চৰ্চা কৰে। 2 যিয়ে ৰূপৰ অহংকাৰ কৰে। 3 যিয়ে কথাই কথাই কাট মাৰে। আৰু যি বেছি বেয়া মগজুৰ। সেইজনেই বেছি কান্দে যিজনে 10জনক নহয় এজনকে অধিক ভাল পায়। ল'ৰাই সুন্দৰ চেহেৰা দেখি প্ৰেমত পৰে আৰু ছোৱালীয়ে সুন্দৰ কথা শুনি ল'ৰাৰ প্ৰেমত পৰে। সেয়ে ছোৱালীয়ে মেকআপ কৰে আৰু ল'ৰাই মিঠা কথা কয়। যিজনে তোমাৰ আগত আনৰ বদনাম গায় সেইজনে তোমাৰ বদনামো আনৰ আগত গাব। এনে মানুহৰ পৰা যিমান পাৰে সদায় দূৰত থাকিব। আমি এনে এখন সমাজত বাস কৰোঁ য'ত আমি মাটি-বাৰীৰ দলিল বৰ সাৱধানে ৰাখোঁ, কিন্তু মাৰ দেউতাৰ ঔষধৰ প্ৰেছক্ৰিপশ্যনখন য'তে ত'তে পেলাই থওঁ। এজন দেউতা নিম গছৰ দৰে। নিম গছৰ পাত তিতা, কিন্তু ছাঁ প্ৰতি সময়তে শীতল। ঠিক তেনেদৰে দেউতাৰ কথাবিলাক শুনিবলৈ বেয়া লাগে, কিন্তু দেউতাই নিজে ৰ'দত থাকি তোমাৰ মূৰত ছাতি ধৰে। পৃথিৱীত 2টা বস্তু জুখিব পৰা নাযায়, সেই 2টা হ'ল 1 মাৰ মমতা, 2 দেউতাৰ ক্ষমতাৰ উচ্চতা। হাঁহি এটা আচৰিত বস্তু, যাক উপহাৰ দিয়া হয় তাৰ জীৱন বদলি হৈ যায়, আৰু যিয়ে উপহাৰ দিয়ে তাৰ একো ক্ষতি নহয়। আমি এখন আচৰিত সমাজত বাস কৰিছোঁ য'ত ব্যৰ্থতাক উপহাস কৰা হয় আৰু সফলতাৰ প্ৰতি হিংসা প্ৰকাশ কৰা হয়। এটা কথা কি জানে? আমি বুজো কমকৈ আৰু বুজাও বেছিকৈ, সেয়ে আমাৰ জীৱনৰ সমস্যা অনেক বেছি। আপুনি কথা কোৱাৰ ওপৰত নিৰ্ভৰ কৰিব সন্মুখৰ মানুহজনে শুনিব নে নাই। ফুল ফুলি সৰি গ'লে
যেনেকৈ দ্বিতীয়বাৰ নুফুলে, ঠিক তেনেকৈ এটা বেয়া কথা মুখেৰে কোৱাৰ পিছত সেইটো কেতিয়াও ফিৰাই আনিব নোৱাৰি। সেয়ে কথা বহুত ভাবি চিন্তি ক'ব লাগে। হীৰা বিচাৰিবলৈ আন্ধাৰৰ প্ৰয়োজন, কাৰণ পোহৰত কাঁচৰ টুকুৰাও হীৰা যেন লাগে। আমি শুই শুই সপোন দেখোঁ, কিন্তু ওপৰৱালাই টোপনিৰ পৰা জগাই দিয়ে যাতে আমি সেই সপোন পূৰণ কৰিব পাৰোঁ। সাগৰত যেনেকৈ প্ৰতি সময়তে জোৱাৰ নুঠে, অনেক সময় সাগৰ শান্ত হৈও থাকে, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰতিটো সময় বেয়া নাযায়। কেতিয়াবা কেতিয়াবা ভাল দিনো বহুত থাকে। ওপৰৱালাৰ ওপৰত ভৰসা কৰি থাকিলে কপালত লিখাটোহে পাবা, কিন্তু নিজৰ ওপৰত ভৰসা কৰিলে তুমি যিটো বিচৰা সেইটোকে পাবা। 1 মিনিটত হয়তো জীৱনটো নবদলিব পাৰে, কিন্তু কিবা এটা কৰাৰ আগত 1 মিনিট ভাবিলে হয়তো জীৱন বদলি যাব পাৰে। দুখী হৈ কাকো দান নকৰিব, কিয়নো দান কৰা বস্তু শতগুণ হৈ তোমাৰ ওচৰলৈ ঘূৰি আহিব। এটা কথা কি জানে, সত্য পথত চলা ভাল, কিয়নো ইয়াত প্ৰতিযোগিতা নাই। সকলো সময়তে যে চাকিৰ পোহৰতহে ঘৰ এখন আলোকিত হয় সেইটো নহয়। কেতিয়াবা কেতিয়াবা ঘৰৰ ছোৱালীজনীয়েও ঘৰখন আলোকিত কৰে। আমাৰ জীৱনত আমাক ভাল পোৱা মানুহতকৈ আমাক বুজি পোৱা মানুহ বেছি প্ৰয়োজন, কাৰণ সুখ আৰু হাঁহিৰ উৎস মনৰ বুজাবুজি। জীৱনত যিমানেই আনক চিনি নাপাওক কিয়, নিজৰ সকলো কথা কেতিয়াও খুলি নকব। মনত ৰাখিব, এইখন দুনিয়াত বিশ্বাসৰ মূল্য কোনেও নিদিয়ে। তুমি ভাল নে বেয়া আনক প্ৰমাণ কৰিবলৈ নাযাবা, কেৱল নিজে সকলো সময়তে সতত থাকা, সেইটোৱেই যথেষ্ট। কেৱল অপেক্ষা কৰা, সময়ে সকলোৰে সঠিক উত্তৰ দিব। যিয়ে সকলোৰে আগত ক্ষমা খুজিব জানে, সি সকলোতকৈ বেছি সাহসী। যিয়ে সকলোৰে আগত ক্ষমা কৰিব পাৰে, তেওঁ সকলোতকৈ বেছি শক্তিশালী। আৰু যিয়ে সকলোৰে আগত পাহৰি যাব পাৰে, তেওঁ সকলোতকৈ সুখী। জীৱনত কেৱল ধৈৰ্য ধৰা। দুনিয়াৰ সকলো মানুহেও যদি ঠগায়, তথাপিও ঈশ্বৰে কিন্তু নঠগায়। জীৱনৰ আটাইতকৈ ডাঙৰ থাপ্পৰটো আনক আশা কৰিলে খোৱা যায়। আজিৰ যুগত সুখী সেইজনেই হয়, যিয়ে আনৰ ওপৰত নহয়, নিজৰ ওপৰত ভৰসা কৰে। এইখন দুনিয়াত যিজনে দুখ লুকাই ৰাখিবলৈ শিকিছে, তেন্তে জানিব তেওঁ জীয়াই থাকিবলৈও শিকিছে। যাৰ হৃদয়খন বিশাল, তেওঁ দুখৰ পৰিমাণো বিশাল। জীৱনটোৱে এটা কথা শিকাইছে, বন্ধুত্বও কৰা আৰু মৰমো কৰা, কিন্তু আশা কাকো নকৰিবা। সস্তীয়া বস্তু আৰু ঘাটিয়া মানুহ আৰম্ভণিতে সদায় ভাল লাগে। দুৰ্বল মানুহে প্ৰতিশোধ লয় আৰু শক্তিশালী মানুহে ক্ষমা কৰি দিয়ে। আমি আনৰ কাৰণে ইমানো দৰকাৰী নহয় যিটো আমি নিজে ভাবো। ভালপোৱাজন বিশ্বাসী হলে অকলশৰে থাকিও প্ৰেমক অনুভৱ কৰিব পাৰি, আৰু যদি বিশ্বাসেই নাথাকে তেন্তে লগত থাকিও অকলশৰীয়া যেনেই লাগিব। যদি আপুনি কালি দুখৰ পৰা নিজকে খালী কৰি দিয়ে, তেতিয়াহ'লে আজিৰ আনন্দ উপভোগ কৰিবলৈ আৰু ঠাই বিচাৰি পাব। এদিন এজন মানুহে মাটিৰ কলহক প্ৰশ্ন কৰিলে, প্লাষ্টিক বটলত পানী ৰাখিলে গৰম হয়, কিন্তু তোমাৰ তাত ৰাখিলে ঠাণ্ডা থাকে কিয়? পানীটো একেই। মাটিৰ কলহে ক'লে,
মই জানো মই মাটিৰে তৈয়াৰী আৰু মাটিতে এদিন মিলি যাম। সেয়ে মই নিজে ঠাণ্ডা, সেইকাৰণে মোৰ তাত ৰখা পানীও ঠাণ্ডা। মাটিৰ কলহৰ পৰা আমি এইটো শিকিব পালোঁ, আমাৰ সন্তান বা প্ৰতিবেশীক আমি যি ৰূপত চাব বিচাৰোঁ, প্ৰথমে আমি নিজে তেনে হ'ব লাগিব। মা পঢ়া শুনা হওক বা নহওক, সংসাৰৰ মহৎ জ্ঞানবোৰ মাৰ পৰাই শিকা হয়। মানুহে কয় যে ভগৱান মন্দিৰত থাকে, কিন্তু সকলোৱে পাহৰি যায় যে ভগৱান নিজৰ ঘৰতেই থাকে, মা দেউতা ৰূপে। এইখন পৃথিৱীত দানৰ সমান মহান একো নাই, লোভৰ সমান শত্ৰু কোনো নাই, সৎ চৰিত্ৰৰ সমান আভূষণ নাই আৰু সন্তুষ্টিৰ সমান ধন একো নাই। জীৱনত কিবা পাবলৈ হ'লে, সফলতা পাবলৈ হ'লে ডাঙৰ ডাঙৰ কথাক মহত্ব দিয়াৰ পৰিৱৰ্তে ভাল বিচাৰক মহত্ব দিব লাগিব, কিয়নো আপোনাৰ বিচাৰেহে কাৰ্য নিৰ্ধাৰণ কৰিব। ডালৰ পৰা সৰি পৰা ফুল পুনৰ ডালত নালাগে। যদি ডাল শক্তিশালী হয়, তাত নতুন ফুল ফুলিবই। ঠিক তেনেদৰে আমি জীৱনত পাৰ হৈ যোৱা সময়ক ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু আমি কঠোৰ পৰিশ্ৰম আৰু বিশ্বাসৰ জৰিয়তে আহি থকা সময়ক সুন্দৰ কৰিব পাৰোঁ। যেতিয়া আমি জন্ম লওঁ তেতিয়া আমাৰ নাম নাথাকে, শৰীৰ থাকে, আৰু যেতিয়া আমি মৃত্যুক আঁকোৱালি লওঁ তেতিয়া আমাৰ শৰীৰ নাথাকে। শৰীৰটোক নামলৈ পৰিৱৰ্তিত কৰা ভ্ৰমণটোৱেই হ'ল জীৱন। মানুহৰ দৃষ্টিভংগীক লৈ বেছি নাভাবিব, কিয়নো সকলোতকৈ বেছি মানুহে আমাক মূল্যাংকন কৰে যাৰ নিজৰ সেইটো মূল্য নাই। শব্দ এক প্ৰকাৰৰ ভোজনেই, কি সময়ত কোন শব্দ প্ৰয়োগ কৰিব লাগিব সেইটো যদি আয়ত্ত কৰি ল'ব পাৰোঁ, তাতকৈ ডাঙৰ ভোজন একো নাই। নিজৰ ভাৱনা ঠিক কৰক, মানুহক আপোনা আপুনি ভাল লাগিব, আৰু লক্ষ্য ঠিক ৰাখক, কাম নিজেই ঠিক হৈ যাব। জীৱনত হাত আৰু চকুৰ দৰে এটা সম্পৰ্ক থাকিব লাগে। হাতত আঘাত লাগিলে চকুৰ পৰা চকুলো ওলায়, আৰু সেই চকুলো হাতেই মচি দিয়ে। কেতিয়াও কাকো বিনা কাৰণত অপমান নকৰিব। আপুনি শক্তিশালী হ'ব পাৰে, সেইটো ভাল কথা, কিন্তু সময় আপোনাতকৈ শক্তিশালী, সেইটো সদায় মনত ৰাখিব। সহায় এনেকুৱা এটা বস্তু, কৰিলে মানুহে পাহৰি যায় আৰু নকৰিলে মানুহে মনত ৰখায়। কিমান আচৰিত আমি মানুহবোৰ, বাস্তৱত কমকৈ আৰু ফটোত পজ দি বেছিকৈ হাঁহো। জীৱনত সদায় সাজু হৈ থাকিব। মানুহ আৰু বতৰ কেতিয়া পৰিৱৰ্তন হয় কোনেও নাজানে। আপোনালোকে নিশ্চয় ঝুলনাত খেলিছে। ঝুলনাখন যিমানেই পিছলৈ যায় সিমানেই আগলৈও যায়। সেয়ে জীৱনৰ ঝুলনাখন যিমানেই পিছলৈ নাযাওক কিয়, ভয় নকৰিব, আগলৈও নিশ্চয় আহিব। কিছুমান মানুহ মমবাতিৰ দৰে নিজে জ্বলি সম্বন্ধ জীয়াই ৰাখে, আৰু কিছুমান মানুহ আকৌ সেই সম্বন্ধক জুইৰ দৰে জ্বলায়। যিজনৰ সঁচা কোৱাৰ সাহস বহুত বেছি, ঘৃণাৰ পাত্ৰ সেইজনেই হয়। সুখী হৈ থাকিব বিচাৰে যদি জীৱনৰ সিদ্ধান্ত পৰিস্থিতি চাই লওক, দুনিয়াখন চাই নহয়। যে দুনিয়াখন চাই সিদ্ধান্ত লয় তেওঁ দুখী হ'বই। মৰা মাছে সদায় সোঁতৰ লগত চলে, কিন্তু জীয়া মাছে সদায় সোঁতৰ বিপৰীতে সাঁতোৰে। সেয়ে আপুনিও যদি জীৱনত জীয়াই আছে, ভুলৰ বিৰোধিতা কৰি জীয়াই থাকিবলৈ শিকক। কিছুমান মানুহে কয় ৰাত গেই বাত গেই, কিন্তু তেওঁ নাজানে যে হৃদয়ত লগা কথাবোৰ পাহৰিবলৈ ৰাতি নহয়, গোটেই জীৱনটোও কম হয়। ঘড়ীৰ কাঁটাডালে সদায় নিয়মত চলে, সেইকাৰণে মানুহে ইয়াক বিশ্বাস কৰে। আপুনিও নিয়মত চলক, আপোনাকো সকলোৱে বিশ্বাস কৰিব। যদি বেয়া সময়ত কোনোবাই ওচৰলৈ আহি কয় যে চিন্তা নকৰিবা, মই তোমাৰ লগত আছো, তেতিয়া সেই শব্দকেইটা মহৌষধ হৈ যায়।
আনৰ চৰিত্ৰক সন্দেহ কৰাৰ আগতে এবাৰ নিজৰ চৰিত্ৰৰ ওপৰতো তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰক। কেতিয়াবা প্ৰয়োজনতকৈ বেছি ভাবি এনেকুৱা কিছুমান সমস্যাৰ সৃষ্টি কৰি লওঁ আচলতে যিবোৰ সমস্যাই নাছিল। মিছা আশা দিয়াতকৈ সঁচাকৈ মানা কৰাই ভাল। কেৱল প্ৰতাৰণা কৰাকে প্ৰতাৰণা কৰা বুলি নকয়, কিয়নো কাৰোবাৰ লগত আপোনতাৰ নাটক কৰাটো তাতোকৈ বেছি প্ৰতাৰণা। সময়ৰ চকৰি সদায় বেগী, সেয়ে কেতিয়াও নিজৰ শক্তি আৰু ধনক লৈ অহংকাৰ নকৰিব। মানুহে শিকায় যে সময় পৰিৱৰ্তনশীল আৰু সময়ে শিকায় যে মানুহ পৰিৱৰ্তনশীল। জীৱনত ভাঙি পৰাটো দৰকাৰী, কিয়নো তেতিয়াহে বুজা যায় যে সহায়ৰ হাত আগবঢ়োৱা মানুহ কিমান। অহংকাৰৰ কাৰণে নহয়, কেতিয়াবা কেতিয়াবা কিছুমান মানুহক আত্মসন্মানৰ কাৰণেও লগ এৰিব লগা হয়। সমস্যাই নাহক, মা দেউতাৰ ওচৰত সমৰ্পণ কৰক। কাৰণ প্ৰত্যেক শাস্ত্ৰতে মা দেউতাক ভগৱানৰ আসন দিয়া হৈছে।